নমস্কাৰ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰিজাইডিং অফিচাৰ হিচাপে আপুনি কি ডিক্লাৰেশ্যন ফৰ্ম মেইনলি 3খন আপোনাৰ খুবেই ইম্পৰ্টেণ্ট সেইখন ফিল আপ কৰিব লাগিব মই দেখুৱাইছিলোঁ। তাৰ ভিতৰত 2খনটো একেবাৰে মেণ্ডাটৰী পোল ষ্টাৰ্ট হোৱাৰ আগত মানে ভোটিঙৰ আৰম্ভণিতে এখন আৰু শেষ হোৱাৰ আগত যিখন ডিক্লাৰেশ্যন ফিল আপ কৰিব লাগে সেই দুখন মই দিলোঁ। আৰু এখন পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব, ধৰক আপোনাৰ 2টা বেলট বক্স দিছে, এটা আপোনাৰ পূৰা ফিল আপ হৈ গ'ল, ফুল হৈ গ'ল, তেতিয়া আপুনি নেক্সটটো ইউজ কৰোঁতে ডিক্লাৰেশ্যন কৰি আপোনালোকে এই ডিক্লাৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। আকৌ পুনৰ তাতে এড্ৰেছ টেগ এটা ভৰাই দিব লাগিব খালী বাকচটোত, আৰু গ্ৰীণ পেপাৰ চিল ইউজ কৰিব লাগিব। লগতে আপোনাৰ বেক পিঠিত আপোনাৰ চহী থাকিব আৰু পুলিং এজেণ্টসকলৰ আৰু আপোনাৰ ষ্টাফৰ চহী ল'ব পাৰে, আপুনি ল'ব লাগিব, পাৰে নহয় ল'বই লাগিব। তাৰ পাছত আজি মই খুব ইম্পৰ্টেণ্ট ফৰ্ম এইখন লৈ আহিছোঁ। এইখন খুব ইম্পৰ্টেণ্ট, সকলো প্ৰিজাইডিং বিষয়ে দিব লাগিব এইখন জমা, একেবাৰে মেণ্ডেটৰী। প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী। সচৰাচৰ আমাৰ বাকী লোকসভা ইলেকশ্যন হওক বা বিধানসভাৰ ক্ষেত্ৰত আমাৰ ইংৰাজীতে থাকে, কিন্তু এইখন প্ৰপত্ৰ এতিয়া আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত অসমীয়াতে হ'ব বুলি শুনা পাইছোঁ, আৰু হয়তো হ'বই, অসমীয়াতে হ'ব। গতিকে চাব, প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জী প্ৰথম অপশ্যনটোত আছে আমাৰ ইয়াতে। যিহেতু 3টা-4টা পৰ্যায়ত আমি জানো হয় এই ভোট গ্ৰহণ হ'ব, ৱাৰ্ড মেম্বাৰৰ বেলেগকৈ হ'ব, জিলা পৰিষদ মেম্বাৰৰ বেলেগ হ'ব, আঞ্চলিক পৰিষদৰ বেলেগ হ'ব। গতিকে ক'ৰবাত 3টা থাকিব পাৰে, কোনোবা যদি বিনা প্ৰতিদ্বন্দ্বিতা আগতে ধৰক এজন জয় হৈছে, সেইকাৰণে ইয়াতে 4টা অপশ্যন দিয়া আছে। 1ৰ ক চাব, জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম, সেইটো আপোনালোকে পাই যাব পুলিং ষ্টেচনৰ প্ৰথম দিনাখনেই পাব, মেটেৰিয়েল লোৱাৰ দিনাখন। তাৰপিছত খ নম্বৰত আছে আপোনালোকে আঞ্চলিক পঞ্চায়তৰ নম্বৰ আৰু নাম, এইখিনি আপোনালোকে ফিল আপ কৰি যাব। নম্বৰটো দিব আৰু নামটো দিব, পঞ্চায়তৰ নম্বৰ। ধৰক মই এটা উদাহৰণ দিওঁ, ধৰক যিকোনো কৈ দিছোঁ মই, কদমতলী, ধৰক কদমতলী 11 কদমতলী, এনেকুৱা নাম্বাৰটো দিব আৰু নামটো দিব। তাৰপিছত গাঁও পঞ্চায়তৰ নম্বৰ আৰু নাম সেই একেই হ'ব, গাঁও পঞ্চায়তৰ নামটো দিব লাগিব আৰু নম্বৰটো আগত লিখি দিব লাগিব। গাঁও পঞ্চায়ত সমষ্টিৰ নম্বৰ আৰু নাম, গতিকে এইখিনি একেবাৰে সহজ, আপোনালোকে এইখিনি ডাটা পাবই আপোনালোকে, আৰু আপোনালোকৰ এইখিনি মুখস্থ হৈ যাব লিখোঁতে। গতিকে নেক্সট থাকিলে 2 নম্বৰত ভোট গ্ৰহণৰ তাৰিখ, এইটো খুব এটা ইম্পৰ্টেণ্ট, আপোনালোকে এইটো দিব। এতিয়া বৰ্তমান 7 তাৰিখে হ'বলৈ গৈ আছে, গতিকে ইয়াতে আমি 7 মে দিব লাগিব। ইয়াতে 7 তাৰিখে দিব লাগিলে 7 মে, মই জাষ্ট এনে লিখি দিছোঁ 7/07/05/25 এনেকৈ লিখি দিব। ডেটটো ইংৰাজী দিলেও কথা নাই বা অসমীয়াতো দিব পাৰে। তাৰ পাছত আপোনালোকে 3 চাব, 3 নম্বৰ ক ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ ও নাম, আপোনালোকে যিটো পুলিং ষ্টেচনত পৰিব, কেন্দ্ৰত পৰিব, তাতে নম্বৰ থাকিব আৰু নাম থাকিব। গতিকে আপোনালোকে সেইটো দিব। কেতিয়াবা 2টা চেণ্টাৰ থাকে, লেফ্ট এণ্ড ৰাইট, সেইটো মেনশ্যন কৰিব আপোনালোকে। তাৰপিছত নম্বৰটো দিব আৰু নামটো দিব। আৰু সচৰাচৰ আমাৰ গভমেণ্ট বিল্ডিংবিলাকতে হয়, স্কুলবিলাকত বেছি হয়, LP স্কুল, ME বা হাইস্কুল, গতিকে নামটো আপোনালোকে দিব। সেইখিনি আৰু আপোনালোকে নজনা কথা নহয় বাৰু, মই তথাপি ৰিপিট কৰি গৈ আছোঁ এফালৰ পৰা। খ নম্বৰত থাকিব কেন্দ্ৰটো ক'ত অৱস্থিত, গতিকে সেইটো দিব, লোকেশ্যনটো দিব, আৰু এটা এক্সপ্লেনেশ্যন এটা দিব লাগে, মানে এটা বৰ্ণনা দিব লাগে, কেন্দ্ৰটো কেনেকুৱা, কেঁচা ঘৰ নে বেচৰকাৰী ঘৰ নে অস্থায়ী গাঁথনি বা চালি, ঠিক তেনেকুৱা চৰকাৰী বা অৰ্ধ চৰকাৰী ঘৰ। গতিকে আমি সচৰাচৰ গভমেণ্ট বিল্ডিঙতে পৰা যায়, স্কুল বিদ্যালয়বিলাকতে বেছিভাগ হয়, আমি যিখিনি দেখা পাই আহিছোঁ। গতিকে আপোনালোকে চৰকাৰী বুলি প্ৰথমটোতে আপোনালোকে লিখি দিব লাগিব ইয়াতে, সেইটোত প্ৰথমটোত। তাৰ পাছত 4 নম্বৰত থাকিলে স্থানীয়ভাৱে নিযুক্ত কৰা পুলিং বিষয়াৰ সংখ্যা যদি আছে। এতিয়া আমি সকলোৱে জানো 4th পুলিঙলৈকে থাকে কেতিয়াবা পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত, কিন্তু এইবাৰ 3rd পুলিং বিষয়ালৈকে দিছে, এজন দিয়া নাই। যদি আপুনি ভাবে খুব ইম্পৰ্টেণ্ট বুলি, ধৰক এজন পুলিং বিষয়া দৰকাৰী, তেতিয়া আপোনাৰ প্ৰিজাইডিং অফিচাৰ সেইদিনাখন পূৰা ফুল পাৱাৰ আছে, তেখেতে এজন নিযুক্তি দিব পাৰে। আৰু তাৰ কাৰণে তেখেতে এখন ফৰ্ম আছে, এখন ফিল আপ কৰিব লাগিব। কিন্তু যি টি ব্যক্তি দিলে নহ'ব, অলপ মানে এক্সপিৰিয়েঞ্চ হোল্ডাৰ ব্যক্তি দিব লাগিব, যাতে যিটো দায়িত্ব দিছে নিয়াৰিকৈ কৰিব পাৰে।
আৰু সচৰাচৰ এপইণ্ট নকৰে, তথাপি যদি আছে বুলি অপশ্যনটো আছেতো, যদি বিষয়াৰ সংখ্যা বুলি দিছে, যদি এজন হয় আপোনালোকে 1 বুলি দিব, 2 হ'লে 2 বুলি দিব, ঠিক তেনেকুৱা ইয়াতে মই জাষ্ট এনে লিখি দিছোঁ। তাৰ পাছত 5 নম্বৰত চাব, নিয়মিতভাৱে নিযুক্তি দিয়া পুলিং বিষয়াৰ অনুপস্থিতিত নিযুক্তি দিয়া পুলিং বিষয়া যদি আছে এনে নিযুক্তিৰ কাৰণ। এতিয়া নিয়মিতভাৱে যিখিনি নিযুক্তি দিছে, ধৰক ফাৰ্ষ্ট পুলিং বা ছেকেণ্ড পুলিঙৰ কিবা এটা হ'লে তাতে আপোনালোকে মিলামিলিকেও কৰিব পাৰিব, নহ'লে আপুনি নিযুক্তি দিব পাৰিব যদি আপুনি দৰকাৰী বুলি ভাবে। গতিকে এইকেইটাত নোযোৱাই ভাল। তথাপি পৰিস্থিতি অনুযায়ী যদি আপোনাৰ খুবেই প্ৰয়োজন বুলি ভাবে, কামখিনি যিহেতু কৰিব লাগিব, তেতিয়াহ'লে আপুনি দিব লাগিব, ইয়াতে মেনশ্যন কৰিব লাগিব। তাৰ পাছত 6 নম্বৰ, ব্যৱহাৰ কৰা বেলট বাকচৰ সংখ্যা আৰু ক্ৰমিক নম্বৰ, খুব ইম্পৰ্টেণ্ট। মুঠ বাকচ আপোনালোকে লিখিব লাগিব ইয়াতে, মুঠ বাকচৰ সংখ্যাটো আপোনালোকে ইয়াতে লিখিব লাগিব। মুঠ বাকচ কেইটা ব্যৱহাৰ কৰিলে সেইটো কথা কৈছোঁ মই। ধৰক 2টা দিলে নহ'ব, 2টাই দিছে ধৰক, মুঠ বাকচত 2 বুলি লিখিলে নহ'ব, ব্যৱহাৰ কৰা বুলি হৈছে। আপোনালোকে চাব ব্যৱহাৰ কৰা শব্দটো ইউজ কৰিছে, গতিকে ব্যৱহাৰ মুঠ কেইটা কৰিছে, 2টা দিলেও যদি আপুনি এটা কৰিছে ইয়াতে 1 বুলি লিখিব লাগিব, মই যিটো টিক দিছোঁ। আৰু ক্ৰমিক নম্বৰ এটা থাকে ইয়াতে দিব লাগিব। আৰু ধৰক 2টাই ইউজ হৈছে, তেতিয়াহ'লে 2 বুলি দিব। আৰু ক্ৰমিক নম্বৰ আপোনালোকে ক্ৰমান্বয়ে 1/1 তেনেকৈ হ'ব, 1/2 ইয়াতে এটা দিলে 1/2 তেনেকুৱা 2/2 এনেকৈ লিখিব পাৰে। মুঠতে এইখিনি আপোনালোকে ফিল আপ কৰিব। তাৰ পাছত চাব 7 নম্বৰত আছে, ব্যৱহাৰ কৰা কাগজৰ চিলৰ সংখ্যা আৰু ক্ৰমিক নং। মই যে কৈছোঁ পেপাৰ চিল একাউণ্ট, পেপাৰ চিলৰ কথা যে কৈছিলোঁ, আপোনালোকক 3-4টামান দিব, কাৰণ ডেমেজ হৈ যাব পাৰে। গতিকে যিটো ব্যৱহাৰ কৰিব আপোনালোকে সেই নাম্বাৰটো ইয়াতে দিব। ধৰক 2টা ব্যৱহাৰ কৰিলে 2টা বেলট বাকচত, তেতিয়াহ'লে ইয়াতে 2 বুলি দিব লাগিব। আৰু ক্ৰমিক নম্বৰকেইটা ইয়াতে দি কমা দি ক্ৰমিক নম্বৰকেইটা ডট এনেকৈ লিখি দিব লাগিব। 2টা হ'লে, এটা হ'লে 1 বুলি দিব লাগিব আৰু ক্ৰমিক নংটো লিখি দিব লাগিব। এইখিনি আপোনালোকে এখন হেৰি কৰিব, যেতিয়া মেটেৰিয়েল ৰিচিভ কৰিব, আপোনাৰ প্ৰিজাইডিং অফিচাৰে এখন নিজাববীয়াকৈ বহি ৰাখিব, তাতে পেপাৰ চিল বুলি আপোনালোকে নাম্বাৰকেইটা লিখি ল'ব। আৰু যদি এটাই বেলট বাকচ দিছে, কোনটো ইউজ কৰিব এটা টিক দি ল'ব আগতে, তেতিয়াহ'লে ওলট পালট নহয়। তাৰ পাছত 8 নম্বৰত চাব, পুলিং এজেণ্টৰ সংখ্যা আৰু যিসকল পলমকৈ আহিছে তেওঁলোকৰ সংখ্যা। এতিয়া পুলিং এজেণ্ট কেণ্ডিডেটসকলে, প্ৰাৰ্থীসকলে পুলিং এজেণ্ট নিয়োগ কৰে। গতিকে পুলিং এজেণ্টে যেতিয়া এখন এপইণ্টমেণ্ট লেটাৰ লৈ আহিব, তেতিয়া আপোনালোকে ডাইৰেক্টলি এপইণ্ট নকৰিব। আপোনালোকৰ হাতত এখন স্পেচিমেন ছিগনেচাৰ এখন চিট এটা থাকিব, মানে চহীৰ আৰ্হি এটা থাকিব, মানে কেণ্ডিডেটৰ চহীবিলাক কেনেকুৱা মিলিছেনে নাই। যিজন কেণ্ডিডেটে তেখেতসকলক এপইণ্টমেণ্ট লেটাৰখন দিছে, তাতে কেণ্ডিডেটজনৰ চহী থাকিব। সেই চহীটোৰ লগত আপোনালোকে যিটো আৰ্হি চহী পাইছিলে সেইটো মিলাই চাব। যদি মিলে তেতিয়াহে এপইণ্টমেণ্টখন গ্ৰহণ কৰিব আৰু এণ্ট্ৰি পাছ এটা দিব। তাৰ পাছত ইয়াতে চাব মুঠ এজেণ্টৰ সংখ্যা, আৰু দেৰিকৈ উপস্থিত হোৱা এজেণ্টৰ সংখ্যাও আছে ইয়াতে। আৰু কেতিয়াবা দুজনকৈ এপইণ্ট কৰে, সেইটো এখন বেলেগ ফৰ্ম আছে, পুলিং এজেণ্ট এণ্ট্ৰি এণ্ড ৰিলিফ ফৰ্ম বুলি আছে। তাতে ধৰক এজনে 1:30 বজালৈকে কাম কৰি গুচি গ'ল, বেলেগ এজন আহিল, তাতে আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগিব। সেইটো মই যদি সময় পাওঁ নেক্সট ভিডিঅ'ত মই নিশ্চয় লৈ আহিম। তাৰ পাছত চাব জিলা পৰিষদ সদস্য প্ৰাৰ্থীৰ হৈ কেইজন আহিছে, মুঠ এজেণ্ট, সেইটো দিব লাগিব। আৰু পলমকৈ উপস্থিতৰ সংখ্যা দিব লাগিব। আঞ্চলিক পঞ্চায়ত সদস্য প্ৰাৰ্থীৰ হৈ কিমানজন আহিছে, গাঁও পঞ্চায়ত সদস্য প্ৰাৰ্থীৰ হৈ কিমানজন আহিছে, এইখিনি দিব লাগিব। যিহেতু 3জন প্ৰাৰ্থীৰ ইলেকশ্যন হ'ব, যদিও এদিনতে হ'ব, 3জন প্ৰাৰ্থীয়ে খেলিছে, যিহেতু সুকীয়াকৈ বেলতো আমাৰ 3খন হ'ব। গতিকে প্ৰথম পেজত আছিলে 8 নম্বৰলৈকে এইখিনি। এতিয়া আমি নেক্সট পেজত কি আছে চাওঁ। এইখন অকণমান দীঘলীয়া হয় ফৰ্মখন। এইবাৰ থাকিলে আপোনাৰ 9 নম্বৰ পইণ্টত, ভোট গ্ৰহণ কেন্দ্ৰত পুলিং এজেণ্ট নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা। তাৰমানে ইয়াতে জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়ত সদস্য কিমানজনে দিছে, তাৰমানে সেইটো হ'ব। কাৰণ কিছুমানে পুলিং এজেণ্ট নিযুক্তি নিদিয়ে, মানে নিয়োগ নকৰে, পুলিং এজেণ্ট নিদিয়ে, কিছুমান প্ৰাৰ্থীৰ পুলিং এজেণ্ট নাথাকে। গতিকে ধৰক 3জনে খেলিছে, 2জনে দিছে, তেতিয়া 2 বুলি লিখিব লাগিব। জিলা পৰিষদৰ কিমানজন সদস্য দিছে পুলিং এজেণ্ট, গতিকে ধৰক 4জনে দিছে, ইয়াতে 4 হ'ব। ঠিক তেনেকৈ ইয়াতো দিব লাগিব, ইয়াতো দিব লাগিব আপোনালোকে। তাৰ পাছত 10 নম্বৰত চাব আপোনালোকে 10 নম্বৰ ভোটাৰ তালিকাৰ
চিহ্নিত প্ৰতিলিপি অনুসৰি প্ৰদান কৰা বেলট কাগজৰ সংখ্যা মানে মাৰ্ক কপি যে আছে আপোনালোকে মাৰ্ক কপি যিটো পাব তাতে কিমান মানে সেই অনুসৰি কিমান বেলট কাগজ দিছে সেইখিনি আপোনালোকে দিব লাগিব আৰু এইটো একেই হ'ব চাগে নিশ্চয় কাৰণ কিয় এজন ভোটাৰে যিহেতু তিনিখন বেলট পেপাৰত তেখেতসকলে ষ্টাম্প মাৰিব মানে এজন ভোটাৰে তিনিজনক ভোট দিব জিলা পৰিষদৰ সদস্য বাছনি কৰিব লাগিলেও তেখেতে দিব আঞ্চলিক পঞ্চায়তত দিব তিনিখন হ'ব আৰু তিনিখন সেপাৰেটলি বেলট বাকচত সোমাই দিব লাগিব সেইটো থাৰ্ড পুলিঙৰ বহুত ইম্পৰ্টেণ্ট কাম হ'ব আৰু তেখেতে ৰাবাৰ ষ্টেম্পডাল দি থৈ গৈছে নে সেইটো চাব লাগিব এতিয়া যিহেতু বেলট পেপাৰ সমানেই দিব কাৰণ যদি 1200 ভোট আছে 1200 দিব এনেকুৱাটো নহয় যে জিলা পৰিষদৰ সদস্যৰ কাৰণে 1200খন দিওঁ আঞ্চলিক পঞ্চায়তত 1000 দিওঁ তেনেকুৱা নহয় গতিকে এইটো একেই হ'ব মই ইয়াতে কমা দিছোঁ আপোনালোকে গম পাব একে তাৰমানে একে দৌ দিলে হ'ব এইটো দৌ দিব নালাগে চৰি কিন্তু একে হ'ব মই সেইকাৰণে দৌ বুলি দিছোঁ এইটো যদি 1200 হয় ক'ৰবাত যদি 800 আছে ভোটাৰৰ সংখ্যা কম আছে 800 হ'ব গোটেই তাৰপিছত খটোত চাব ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হোৱা মুঠ বেলট কাগজৰ সংখ্যা ভুৱা টেণ্ডাৰ্ড ভোট আৰু নাকচ হোৱা বেলট কাগজৰ হিচাপ অন্তৰ্ভুক্ত হ'ব বেলট পেপাৰ একাউণ্টৰ ক্ৰমিক নং 3 পৰা ঠিক আছে এতিয়া চাব ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হোৱা মুঠ বেলট কাগজৰ সংখ্যা ইউজ হোৱাখিনি কথা কৈছে গতিকে ধৰক 1200 মই এটা ধৰি ল'লোঁ এটা নাম্বাৰ তাৰে 900 ইউজ হ'ল তেতিয়াহ'লে আপোনালোকে ইয়াত 900 বুলি দিব লাগিব 900 ইয়াতো 900 যিহেতু দিবই কাৰণ এজনে যিহেতু দিব দুজনক দি এজনক ভোট নিদিয়াকৈ নাথাকে সেইটো এটা কমন কথা গতিকে ইয়াতে 900 গোটেইখিনিয়ে হ'ব আৰু ইয়াতে চাব প্ৰথম পুলিং বিষয়াৰ চহী ইয়াতে চহী থাকিব ফাৰ্ষ্ট পুলিং অফিচাৰৰ ইয়াতে চিগনেচাৰ থাকিব বেলট কাগজৰ দায়িত্বত থকা পুলিং বিষয়াসকলৰ চহী ইয়াতে দুজনে যদি দিয়ে ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিঙত আপোনালোকে ল'ব পাৰে তাৰ পাছত চাব 11 নম্বৰত আছে ভোটদান কৰা ভোটদাতাৰ সংখ্যা এইটো খুব ইম্পৰ্টেণ্ট আৰু যিহেতু এইখন আপুনি ভোট গ্ৰহণ চলি থকা সময়ত ফিল আপ কৰিব নোৱাৰিব কাৰণ ডাটাটো তেনেকুৱা নহয় শেষত ফিল আপ কৰিব লাগিব কিন্তু কিছুমান আপোনালোকে আগতে ফিল আপ কৰি থ'ব পাৰিব যেনেকৈ জিলা পৰিষদৰ নাম নম্বৰ পুলিং ষ্টেচনৰ নাম সেইখিনি লাগিব সেইখিনি আপুনি জানে কিন্তু ডাটাটোতো আপুনি পিছতহে পাব গতিকে ডাটাটো আপুনি একেবাৰে শেষতহে ফিল আপ কৰিব লাগিব আধা কাম কৰি থ'ব আপোনালোকে এতিয়া পুৰুষৰ সংখ্যা কিমান হ'ল ইয়াতে লিখিব লাগিব মহিলা কিমান হ'ল অন্যান্য হ'লে আপোনালোকে জানে ট্ৰেন্সজেণ্ডাৰ যিটো আমাৰ সেইটো দিব লাগিব তাতে আৰু মুঠটো ইয়াতে লিখিব লাগিব টোটেল যিটো আছে এইখিনি তাৰ পাছত এইটো পেজ শেষ হ'ল এতিয়া 12 নম্বৰত কি আছে আমি চাম চাব 12 নম্বৰত আছে প্ৰত্যাহ্বান জনোৱা ভোট মানে চেলেঞ্জ ভোটৰ কথা কৈছে ইয়াতে কিমানটা চেলেঞ্জ হ'ল সেইটো দুটা যদি হয় দুটা এটা হ'লে এটা আৰু আপোনালোকে সেইবিলাক জোটত নাযাব কিন্তু তথাপি যদি হৈ যায় পৰিস্থিতি অনুযায়ী আৰু আপুনি নিয়মটো ফ'ল' কৰিবই লাগিব যদি তেনেকুৱা হয় তাৰ পাছত প্ৰত্যাহ্বান প্ৰমাণ হোৱা এতিয়া দুটা যদি চেলেঞ্জ কৰিছিলে ধৰক এটা চেলেঞ্জত মানে হেৰি নহ'ল তেতিয়া আপোনালোকে কি হয় চেলেঞ্জ কৰিলে আপোনালোকে গম পায় 2 টকা এটা ল'ব লাগিব ৰিচিপ্ট কাটি দিব লাগিব আপোনালোকে পিছত যিজনৰ মানে চেলেঞ্জত মানে যিজন জয়ী হ'ল তেখেতক 2 টকাটো ৰিটাৰ্ণ দিব লাগিব বা ৰিটাৰ্ণ বুলি নহয় তেখেতক দিব লাগিব আৰু এইজনে মানে 2 টকা এটা ভৰিব সেইটো কথা আৰু তাৰোপৰি প্ৰত্যাহ্বান প্ৰমাণ হোৱা কেতিয়াবা ধৰক দুটা চেলেঞ্জ হ'ল এটাহে প্ৰমাণ হ'ল এটা ঠিকে আছে তেতিয়া ইয়াতে আপুনি নাম্বাৰটো লিখি দিব লাগিব প্ৰত্যাহ্বান নাকচ হোৱা তেতিয়াহ'লে ধৰক দুটা চেলেঞ্জ হৈছিলে আপোনালোকৰ ইয়াতে এটা প্ৰত্যাহ্বান প্ৰমাণ হ'ল 1 হ'ব এই নাকচ হোৱাটো 1 এটা হ'ব যিহেতু দুটা টোটেল এটা নাকচ হোৱা এটা প্ৰমাণ হোৱা বাজিয়াত হোৱা টকাৰ পৰিমাণ তেতিয়াহ'লে কিমান হ'ব আপোনালোকৰ 4 টকা হ'ব 2 টকা হ'লে এইটো ইয়াতে লিখিব লাগিব বাজিয়াত হোৱা টকাৰ পৰিমাণটো 4 টকা মানে ধৰক এটা নাকচ হ'লে 2 টকা হ'ব চাগে এটাটো আপুনি যদি যোনে চেলেঞ্জ কৰি 2 টকাটো দিলে ৰিটাৰ্ণ দিব লগা হ'ব পাৰে তাৰপিছত চাব 13 নম্বৰটো সংগীৰ সাহায্যত আহি ভোটদান কৰা ভোটদাতাৰ সংখ্যা মানে এইটো ব্লাইণ্ড ভোটাৰৰ কথা কৈছে বা শাৰীৰিকভাৱে অসুস্থ কিছুমান আছে নহয় তাতে কিমানজন আহিল বহুত বৃদ্ধ মানুহ হ'লে মানে 80-90 বছৰ তেনেকুৱা হ'লে কোনোবা এজন হ'লেতো মানে লগত আহিব লাগিব ছাপৰ্টাৰ তেখেতক ধৰি লৈ আহিব লাগিব তাতে ইয়াতে সংখ্যাটো লিখিব লাগিব গতিকে এইবিলাক আপোনালোকে মিলাব আৰু এইবিলাক আপোনালোকে এন্ট্ৰি নকৰিলেও হৈ যায় আৰু তাৰপিছত চাব ভুৱা টেণ্ডাৰ ভোটৰ সংখ্যা ভুৱা আহিলে ইয়াতে দিব আপোনালোকে
এইখিনি 15 নম্বৰত আছে ভোটাৰৰ সংখ্যা যাৰ পৰা তেওঁলোকৰ বয়স সম্পৰ্কে ঘোষণা লোৱা হৈছে মানে এজ ডিক্লাৰেশ্যন কিছুমান তাৰমানে আপুনি দেখাত কম বয়স পাইছে তেখেতে নিজে ডিক্লাৰেশ্যন ফৰ্ম এখনত দিব লাগিব যে হয় মই মানে গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি মই নিজকে মানে কৈছোঁ যে মোৰ 18 বছৰ সম্পূৰ্ণ হৈছে এনেকুৱা গতিকে তেনেকুৱা যদি কেছ আহে আপোনালোকে এজন হ'লে এজন লিখি দিব লাগিব ইয়াতে সংখ্যা বুলি কৈছে যিহেতু ভোটাৰৰ সংখ্যা যিসকলে এনেকুৱা ঘোষণা দিবলৈ অস্বীকাৰ কৰে কিছুমানে মানে দিব নোখোজে নিদিয়া লোক এজনে যদি নিদিলে অমান্তি হৈছে দুজন তিনিজনে ইয়াতে লিখিব লাগিব 16 নম্বৰটো চাব ভোট গ্ৰহণ কাৰ্য স্থগিত কৰাৰ প্ৰয়োজন হৈছিল নেকি যদি হৈছিল স্থগিতকৰণৰ কাৰণ কেতিয়াবা বিজুতি হ'ব পাৰে ধৰক আপোনাৰ ইভিএমৰ ক্ষেত্ৰত কৈছোঁ মই কেতিয়াবা কাৰেণ্ট গুচি গ'ল বা বেটেৰী ধৰক বেটেৰী কানেকশ্যনটো কাটা গ'ল ইভিএমটো মানে মেচিনটো বন্ধ হৈ গ'ল তেতিয়া ইয়াতে লিখি দিব পাৰে যে বিজুতিৰ কাৰণে কিছু মানে বেটেৰীৰ হওক বিভিন্ন কাৰণ লিখি দিব পাৰে আৰু বা কোনোবাৰ মূৰ ঘূৰাই পৰি গৈছে বিষয়া এজন 5 মিনিটৰ কাৰণে ষ্টপ কৰিব লগা হ'ল ইয়াতে বৰ্ণনা কৰি অলপ দিব পাৰে এইটো তাৰপিছত 17 নম্বৰত চাব ভোটদানৰ সংখ্যা পুৱা বজাৰ পৰা 2 ঘণ্টাৰ মূৰে মূৰে কিমান হৈছে এইটো দিব লাগিব ইয়াতে আছে চাব 1 2 3 4টা আৰু ভোটদান শেষ নোহোৱা পৰ্যন্ত এইখিনি ডাটা আপোনালোকে দিব লাগিব পুৱা ধৰক 7:30 বজাৰ পৰা 2 ঘণ্টাত বুলি কৈছেতো 9:30 বজালৈ হ'ব এইটো প্ৰথমটো হ'ব কিমান 7:30 হয় আমাৰ সচৰাচৰ ভোট ষ্টাৰ্ট কৰিব লাগিব 7:30 টো হ'লে এইটো 7:30 to 9:30 হ'ব আৰু এইটো হ'ব নেক্সটটো হ'ব 9:30 to 11:30 এনেকৈ যাব ইয়াতে সংখ্যাবিলাক দিব লাগিব প্ৰথম ঘণ্টাত 2 ঘণ্টাত কিমান হৈছিল আৰু এইটো আপোনালোকক ফোন কৰি থাকিব ফোন যোগেও দিব লাগিব চেক্টৰক ডাটাটো দিব লাগিব আপোনালোকে আৰু মেল ফিমেল কিমান হ'ল কেতিয়াবা সোধে আৰু লগতে আপোনালোকে পাৰ্চেণ্টেজটো উলিয়াই দিব লাগিব কিমান পাৰ্চেণ্ট পোল হ'ল সেইটো কাৰণ ধৰক আপোনাৰ 200 গৈছে টোটেল আছে 1200 গতিকে আপোনালোকে এইটো ডিভাইড কৰিব লাগিব 200/12 * 100 কৰিবি আপোনালোকে পাৰ্চেণ্টেজটো উলিয়াই দিব লাগিব চেক্টৰক তাৰপিছত 18 নম্বৰত আছে ভোট গ্ৰহণ অন্ত পৰাৰ সময়ৰ আগে আগে দিয়া পত্ৰী স্লিপৰ সংখ্যা কিউ স্লিপ বুলি যিটো কয় মানে শাৰীত যিটো আমি দিওঁ ধৰক 50 জন আছে তেতিয়া আপোনালোকে উলটাকে দি আহিব প্ৰথমজনক 1 নম্বৰটো নিদিব আপোনালোকে উলটাকে দি আহিব লাগিব 50 নম্বৰটো আপোনালোকে 1 নম্বৰটো বাহিৰত দিব লাগিব ইয়াতে আপোনালোকৰ হ'ব ভিতৰত থকা জনক 50 নম্বৰটো দিব লাগিব একেবাৰে লাষ্টত বাহিৰত থকা জনক আপোনালোকে 1 নম্বৰটো দিব লাগিব নহ'লে 50 দিলে কোনোবাই নিজাকে এন্ট্ৰি কৰিও 51 কৰি ল'ব পাৰে গতিকে তেনেকৈ হ'লে আপোনালোকৰ বিসংগতি হ'ব উলটাকে দিব লাগে 18 নম্বৰটো চাব ভোট গ্ৰহণ অন্ত পৰাৰ সময়ৰ আগে আগে দিয়া পত্ৰী এইটো মই ক'লোঁ এইমাত্ৰ তাৰপিছত ফাৰ্ষ্ট পুলিং অফিচাৰৰ চহী লাগিব ইয়াতে বেলট কাগজৰ দায়িত্বত থকা বিষয়াসকলে চহী লাগিব ছেকেণ্ড এণ্ড থাৰ্ড দিলে হ'ল তাৰপিছত নেক্সট পেজত কি আছে চাওঁ আৰু এটা পেজ আছে 19 নম্বৰটো চাব ভোট ডাটাৰ সংখ্যা কিমানে দিলে টোটেল সেইটো চাব আপোনালোকে তাৰপিছত 20 নম্বৰ চাব নিৰ্বাচনী অপৰাধ সম্পৰ্কত নিম্নলিখিত ঘটনাসমূহ সংখ্যাসহ বিতং তথ্য ভোট গ্ৰহণ কেন্দ্ৰৰ 100 মিটাৰ অন্তৰ্গত এলেকাত নিৰ্বাচনী প্ৰচাৰ চলিছিল নে খুব ইম্পৰ্টেণ্ট আপোনালোকে প্ৰথম গৈয়ে বা সেইদিনাখন ৰাতিপুৱা চাব পাৰে কিন্তু আপোনালোকে যদি দিনৰ ভাগতে গৈ পায় আগৰ দিনাখন চাই ল'ব নিৰ্বাচনী প্ৰচাৰ বা কিবা যদি পোষ্টাৰ থাকে আপোনালোকে এইবিলাক এৰুৱাই দিব 100 মিটাৰ দায়ৰাৰ ভিতৰত গতিকে আপোনালোকেতো ফিটা মাৰি জুখিব নোৱাৰে গতিকে আপোনালোকে চকুৰে দেখা যিটো এৰিয়াৰ ভিতৰত যিখিনি আছে আপোনালোকে যিমানখিনি পাৰে আপোনালোকে সেইখিনি এৰাই দিব আৰু ক'ৰবাত লিখা থাকিলে আপোনালোকে যদি চূণ বা কিবা থাকে বিএলঅ'ক কৈ সেইখিনি মাৰি দিব এইখিনি আপোনালোকে মনত ৰাখিব কিন্তু এইটো খুব ইম্পৰ্টেণ্ট তাৰপিছত বেলেগ ভোটদাতাৰ নাম ভোট দিবলৈ অহাৰ ঘটনা হৈছিল নে বেলেগে ভোটদাতাৰ নামত মানে এইটো বেলেগ এজন আহিলে কোনোবাই ধৰক ককায়েকে ভায়েকৰ হৈ আহিছে তেনেকুৱা হৈছিল নে এইবিলাক আপোনালোকে নৈ দিব কাৰণ ইয়াতে দিলে বিভিন্ন আপোনালোকে আৰু এক্সট্ৰা ফৰ্ম ফিল আপ কৰিব লগা হ'ব পাৰে 9 নম্বৰ অসৎভাৱে ভোট গ্ৰহণ কেন্দ্ৰৰ জাননী তালিকা আৰু অন্যান্য নথি পত্ৰ বিকৃত কৰা ধ্বংস কৰা অপহৰণ ঘটনা ঘটিছিলে এইবিলাক আপোনালোকে নৈ দিব গতিকে অসমতে দিব নহয় নাই ঘটা বা নাই বুলি দিলে দিব পাৰে 9 নম্বৰ ভোটদাতাক ভেটি দিয়া এইবিলাক নৈ দিব আপোনালোকে এইবিলাক নৈ দিব তাৰপিছত ভোটদাতা আৰু অন্যান্য সকলক ভীতি প্ৰদৰ্শন কৰা মানে ভয় ভীত কিবা দেখুৱাইছিল নেকি এইবিলাক আপোনালোকে এইবিলাক য'ত নাযাব নৈ দিব
কিন্তু যদি ঘটনা ঘটে বা আপোনালোকে সঠিকটো দিম বুলি ভাবে তেতিয়াহ'লে দিব লাগিব, ইয়াতে য়েছ দিব লাগিব। 21 নম্বৰত আছে নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ বাধাপ্ৰাপ্ত বা স্থগিতকৰণ হৈছিল নেকি? কণ্ডল, উশৃংখলতা, মুকলি হিংসাত্মক ঘটনা, প্ৰাকৃতিক দুৰ্যোগ, ভোট গ্ৰহণ কেন্দ্ৰৰ বলপূৰ্বক দখল, অন্যান্য যিকোনো যদি ন' দিব আপোনালোকে এইবিলাক গোটেই ন'য়ে দিব। কিন্তু যদি ধৰক প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হঠাৎ ধৰক ভূমিকম্প বা ধুমুহা তেনেকুৱা হ'ল, পানী সোমাই আহিল ঘৰৰ ভিতৰত, তেনেকুৱা হ'লে প্ৰাকৃতিক দুৰ্যোগত ইয়াতে য়েছ দিব লাগিব আপোনালোকে যিবিলাক। তাৰপিছত 22টো চাব, নিম্নলিখিত কোনো কাৰণত ভোট গ্ৰহণ প্ৰক্ৰিয়া ব্যাঘাত কলুষিত হৈছিল নেকি? ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহৃত বেলট বাকচ প্ৰিজাইডিং বিষয়াৰ জিম্মাৰ পৰা বেআইনীভাৱে লোৱা হৈছিল নেকি? এইবিলাক আপোনালোকে ন'য়ে দিব। দুৰ্ঘটনাক্ৰমে ইচ্ছাকৃতভাৱে হেৰাইছিল বা ধ্বংসপ্ৰাপ্ত হৈছিল, এইবিলাক ন' দিব। ক্ষতিসাধন বা বিকৃত কৰা হৈছিল নে? ন'। কোনো ব্যক্তিৰ দ্বাৰা অবৈধভাৱে, এইবিলাক ন'য়ে দিব আপোনালোকে। ঠিক আছে, এইখিনি। তাৰপিছত নেক্সট পেজত কি আছে আমি চাম এতিয়া নেক্সট পেজত 23 নম্বৰ চাব, প্ৰাৰ্থীসকলে কৰা কোনো গুৰুতৰ অভিযোগ আছে নেকি? এইটো ন' দিব আপোনালোকে। এইটো ন' দিলে। আইন শৃংখলা ভংগ হোৱা ঘটনাৰ সংখ্যা, এইবিলাক ন'য়ে দি দিব। 25 নম্বৰটো চাব, ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত কৰা ভুল আৰু অনিয়মসমূহৰ প্ৰতিবেদন যদি আছে, নাই বুলি লিখি দিব এইবিলাক। তাৰ পাছত 26ত দিব, ভোট গ্ৰহণ আৰম্ভ কৰাৰ আগেয়ে পৰৱৰ্তী বেলট বাকচ ব্যৱহাৰ কৰাৰ আগেয়ে আৰু ভোট গ্ৰহণ শেষ হোৱাৰ পিছত প্ৰয়োজনীয় ঘোষণা কৰা হৈছিল নে? চাব আপোনালোকে এইখিনি গোটেই ন' কৰি এইটো আপোনালোকে ন' নিদিব, কিন্তু এইটো আপোনালোকে য়েছ দিব লাগিব, হয় বুলি দিব লাগিব। কাৰণ ডিক্লেৰেশ্যন ফৰ্ম মই যে আগৰ ভিডিঅ'টোত বনাইছিলোঁ 3খন ডিক্লেৰেশ্যন ফৰ্ম, ইয়াৰে 2খন খুব ইম্পৰ্টেণ্ট। আৰম্ভণি হোৱাৰ আগত দিব লাগে, এখন ভোট গ্ৰহণ শেষ হোৱাৰ আগত দিব লাগে। ডিক্লেয়াৰ কৰাৰ পিছত আৰু ভোট কোনোবা আহিলেও কোনোবা ব্যক্তিয়ে তেখেতে আৰু ভোট দিব নোৱাৰে, যিহেতু টাইমৰ পিছত যদি আহে, কিউ শ্লিপ দিয়াৰ পিছতো। গতিকে আপোনালোকে য়েছ দিব। তাৰপিছত প্ৰিজাইডিং বিষয়ৰ চহী, স্থানটো দিব যিটো চেণ্টাৰত হৈছিল, আৰু তাৰিখটো দিব। ইয়াতে 7 মে' হ'ব তাৰিখ। গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনি লৈ আহিছিলোঁ, আৰু হয়তো এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি থাকি যাব পাৰে, তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চালে, তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো অকণমান হ'লেও আপোনালোকক কিবা এটা সহায় কৰিব, তেতিয়াহ'লে মোৰ নিশ্চয় ভাল লাগিব। আৰু যদি কিবা দোষ ত্ৰুটি দেখা পায়, আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় আঙুলিয়াই দিব বুলি আশা কৰিলোঁ।